আজি গণেশ চতুৰ্থী আৰু দেশজুৰি গণেশ চতুৰ্থীক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। সিদ্ধিদাতাৰ মূৰ্তি ইতিমধ্যে আসলতে সকলোৱে গৈ পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। আমি আপোনালোকক কালিৰ দিনটোৰ দৃশ্যাংশ দেখুৱাইছোঁ। এইদৰে সিদ্ধিদাতাৰ মূৰ্তিসমূহত সকলো মৃন্ময় শিল্পীৰ শেষ পৰক দিয়াত ব্যস্ত আছিল। কিন্তু আজিৰ দিনটোত দৃশ্যাংশ চাওক, পুৱাৰ ভাগৰে পৰা গণেশ মন্দিৰসমূহত ভক্তৰ লানি নিচিগা সুত দেখিবলৈ পোৱা গৈছে। মহানগৰী গণেশ মন্দিৰসমূহো সজাই পৰাই তোলা হৈছে আৰু গুৱাহাটীত সাজি উলিওৱা হৈছে বিশালকায় গণেশৰ মূৰ্তি। ৪১ ফুট উচ্চতাৰ গণেশ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে গুৱাহাটীত। পুৱাৰে পৰা গণেশ মন্দিৰসমূহত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। সকলোৱে গণেশ বাবাৰ শ্ৰীচৰণত সেৱা অৰ্চনা আগবঢ়োৱা, পূজা অৰ্চনা আগবঢ়োৱা পৰিলক্ষিত হৈছে। গণেশ বাবাৰ আশীষেৰে সকলো যাতে মহিমামণ্ডিত হৈ থাকিব পাৰে, তাৰ বাবেই গণেশ বাবাৰ শ্ৰীচৰণত পূজা আগবঢ়োৱা পৰিলক্ষিত হৈছে। আমি আপোনালোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাম। যিহেতু গণেশ পূজাৰ দিনটোৰ পৰাই আসলতে আনুষ্ঠানিকভাৱে পূজা, দুৰ্গা পূজা, কালী পূজাৰ পৰা আৰম্ভ কৰি সকলো যি পূজাৰ আমাৰ শাৰদীয় যি অনুভৱ, সেই অনুভৱ আসলতে আৰম্ভ হয়। আৰু আজিৰ দিনটোত সকলোৱে গণেশক আৰাধনা কৰা পৰিলক্ষিত হৈছে। গণেশ পূজা কৰিলে পৰিয়ালৰ শ্ৰীবৃদ্ধি হয় বুলি আসলতে লোকবিশ্বাস আছে আৰু গণেশক কোৱা হয় বিঘ্নহৰ্তা বুলি। সকলো পূজা আগতে সেইবাবেই গণেশ পূজা কৰা হয় আৰু আজিও গণেশ চতুৰ্থীৰ পৰাই শাৰদীয় দুৰ্গোৎসৱৰ আসলতে আনুষ্ঠানিক শুভাৰম্ভ হোৱা বুলি প্ৰচলিত আছে। আৰু পুৱাৰে পৰা গণেশ মন্দিৰসমূহত এইদৰে দেখিবলৈ পোৱা গৈছে ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি গুৱাহাটীৰো বিভিন্ন প্ৰান্তৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আৰু গণেশ চতুৰ্থী উপলক্ষে পুৱাৰে পৰা আসলতে গণেশ মন্দিৰসমূহত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণেশ চতুৰ্থীৰ দিনটোত কেনেকুৱা পৰিৱেশেনো বিৰাজ কৰিছে সেয়া আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আমাৰ কেইবাগৰাকীও সতীৰ্থ সাংবাদিক উপস্থিত আছে। আমি তেওঁলোকৰ সৈতে সংযুক্ত হোৱাৰো চেষ্টা কৰিম। কিন্তু সিদ্ধি বিনায়কৰ শ্ৰীচৰণত সকলোৱে পূজা অৰ্চনা কৰাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। ধূপ, দীপ, নৈবদ্যৰে গণেশ বাবাক এইদৰে আসলতে আজিৰ দিনটোত পূজা অৰ্চনা আগবঢ়োৱা পৰিলক্ষিত হৈছে। আৰু সকলোৱে গণেশ বাবাৰ শ্ৰীচৰণত পৰিয়ালৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ভগৱান গণেশ যাতে কোনো কাৰণতে বিতুষ্ট নহয়, তাৰ বাবে আসলতে আজি গণেশ চতুৰ্থীৰ দিনটোত পূজা অৰ্চনা আগবঢ়োৱা হৈছে সিদ্ধি বিনায়কৰ শ্ৰীচৰণত। সকলো পূজাৰ আগতেই গণেশ পূজা কৰা হয়। শাৰদীয় দুৰ্গোৎসৱৰো এয়া এক প্ৰকাৰৰ শুভাৰম্ভণি। আৰু গণেশ পূজাৰ দিনটোত গণেশক আসলতে পূজা অৰ্চনা আগবঢ়াবলৈ ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰসমূহত ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। গুৱাহাটীৰ বিভিন্ন প্ৰান্ততো ভক্তৰ এতিয়া দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। সিদ্ধি বিনায়কক পূজা অৰ্চনা আগবঢ়াইছে গণেশ বাবাৰ ভক্তসকলে। পৰিৱেশ আমি আপোনালোকক দেখুৱাম। বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকলৈ আগবঢ়াম। সকলোতে গণেশ বন্দনা শুনিবলৈ পোৱা গৈছে। ওম গম গণপতে নমো নমঃ, শ্ৰী সিদ্ধি বিনায়ক নমো নমঃ, অষ্টবিনায়ক নমো নমঃ, মংগল মূৰ্তি মৌৰিয়া, এই বাণীৰে উদ্বুদ্ধ হৈছে সকলো। আৰু বিশেষকৈ ভক্তসকলৰ মনত আজিৰ দিনটোত অপাৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায়। আৰু এই মুহূৰ্তত আমি গুৱাহাটী মহানগৰীৰ দুটাকৈ প্ৰান্তত উপস্থিত থকা আমাৰ দুগৰাকীকৈ সতীৰ্থ সাংবাদিকৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিছোঁ। আমাৰ সৈতে মনোজ আছে, আমাৰ সৈতে নিৰঞ্জন আছে। মনোজ, নিৰঞ্জন দুয়োজনকে মই গণেশ চতুৰ্থীৰ আচলতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জৰিয়তে সেই স্থানত উপস্থিত থকা ভক্তসকললৈও আমাৰ শুভেচ্ছা আছে। কিন্তু মই প্ৰথমে মনোজ আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ। আপুনি বৰ্তমান ক'ত উপস্থিত আছে আৰু তাত ভক্তৰ শাৰী কেনেকুৱা, ভিৰ কেনেকুৱা, বা ভক্তসকলেনো কি মনোকামনা শিৰত লৈ আসলতে বাবা গণেশৰ শ্ৰীচৰণলৈ আহিছে, অকণমান জানিব বিচাৰিছোঁ, পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। মনোজ, এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছোঁ এটা বিশেষ দৃশ্য। এয়া দেখিবলৈ গণেশ মন্দিৰ। এই গণেশ মন্দিৰ, লতাশিল গণেশ মন্দিৰৰ এটা বিশেষ তেওঁলোকৰ ঐতিহ্য আছে। তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পৰা পানী অনা এটা দৃশ্য আছে। সেই দৃশ্য ইতিমধ্যে আৰম্ভ হ'ব গৈ আছে আৰু আমি সেই দৃশ্য পোনপটীয়াকৈ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এয়া দেখিছে কলহত তেওঁলোকে এইদৰে লৈ আহিছে আৰু তেওঁলোকে ব্ৰহ্মপুত্ৰৰ ঘাটলৈ যাব আৰু ঘাটলৈ গৈ তেওঁলোকে ঘটত পানী লৈ আহিব। এইটো এটা তেওঁলোকৰ নিয়ম আৰু সেই নিয়মটো পূৰ্বৰে পৰা তেওঁলোকে কৰি আহিছে। আৰু এই দৃশ্য এই মুহূৰ্তত বিশেষভাৱে ক'বলৈ গ'লে এক বিৰল দৃশ্য বুলি ক'ব লাগিব। এয়া হৈছে লতাশিল গণেশ মন্দিৰৰ। আমি আপোনালোকৰ অকণমান মানে এই নিয়মটোৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম। এই নিয়মটো কেনেকুৱা ধৰণৰ নিয়ম, কিমান দিনৰ পৰা নিয়ম মানে এইটো আমাৰ 12টা মাহত 12টা চতুৰ্থী হয়। আপোনাৰ বৰদা চতুৰ্থী কয়, আপোনাৰ গণেশ পূজাৰ যিটো আগত সেইটো বৰদা চতুৰ্থী, আৰু এইটো সৌভাগ্য চতুৰ্থী। আৰু এইটো বছৰত আমাৰ প্ৰত্যেকবাৰে পালন কৰা হয়। আমি ৰাতিপুৱা এতিয়া জলসৰণ কৰি বাবাক স্নান কৰি আমি মেইন পূজাখন আৰম্ভ কৰোঁ। কুমাৰী পূজা থাকিব, কুমাৰী পূজা থাকিব। কুমাৰী পূজাৰ পিছতে আমাৰ পূজা আৰম্ভ হ'ব। আৰু
অগ্নি আহৰণ হ'ব আমাৰ 12টা বজাত অগ্নি আহৰণ সূৰ্যৰ পৰা অগ্নি আহৰণ হয় আমাৰ হোমযজ্ঞাদি কৰ্ম আৰম্ভ হ'ব হাতৰ পৰা পানী আনি মহাপ্ৰভু গণপতি দেৱতাক স্নান কৰা হয় আৰু সমূহ ভক্তবৃন্দকে আহ্বান জনাইছোঁ আজি সৌভাগ্য চতুৰ্থী অত্যন্ত পুণ্যব্ৰত সকলোৰে যেন মংগল হয় তেওঁলোকৰ শুদ্ধ চিত্তে তেওঁৰ চৰণত প্ৰণিপাত জনাকে এই ভগৱানৰ যদি আপোনাৰ পৰা ওং অবিঘ্নং কুৰুমে নিত্যং বিঘ্নঞ্চ প্ৰত্যহন্যতাম যাত্ৰা মংগল সিদ্ধাৰ্থমেকদন্তং নমস্তে সিদ্ধি বিনায়ক সবাক কল্যাণ কৰি বাঞ্ছিত ফল প্ৰদান কৰি ধনে জনে অশ্বজীৱৰে সবাক কল্যাণ ৰক্ষা কৰি এই ভগৱন্তৰ পাছত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ জানিছোঁ এয়া আমি পুনৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ অকণমান সহযোগী মই অকণমান আগলৈ যাবলৈ অনুৰোধ জনাইছোঁ আমি আগৰ পৰা দৃশ্য দেখুৱাবলৈ যত্ন কৰিম যে এয়া হৈছে এক তেওঁলোকৰ পূৰ্বৰ পৰা চলাই অহা এটা নিয়ম এই নিয়মৰ অনুসৰি তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পৰা তেওঁলোকে পানী আনিবলৈ যাব আৰু এই পানী অনাৰ দৃশ্য আমি পোনে পোনে দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া লতাশিল গণেশ মন্দিৰৰ এই তেওঁলোকৰ যি কৰ্মভাগ সেই কৰ্মভাগ এয়া দৃশ্য দেখুৱাই আছোঁ এয়া হৈছে তেওঁলোকে এইদৰে পানী আনিবলৈ গৈ আছে শাৰী পাতি তেওঁলোকে শোভাযাত্ৰা এটা কৰি তেওঁলোকে পানী আনিব গৈ আছে আৰু খুব সুন্দৰ এটা মাংগলিক পৰিৱেশ বুলি ক'ব লাগিব এই লতাশিল গণেশ মন্দিৰত যে দেখিবলৈ পাইছে আপোনালোকে অগণন ভক্ত ইয়াতে ভিৰ কৰেহি আৰু আজিৰ দিনটোতো তাৰে কোনো ব্যতিক্ৰম হোৱা নাই অসংখ্য লোকে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ভিৰ কৰিছে এয়া তেওঁলোকে পানী আনিব গৈছে আমি সামগ্ৰিকভাৱে দৃশ্যও দেখুৱাই যাম এয়া হৈছে লতাশিল যি গণেশ মন্দিৰ সেই গণেশ মন্দিৰ ভাগৰ দৃশ্য এই গণেশ মন্দিৰত দেখিবলৈ পোৱা গৈছে অগণন লোকে এতিয়া ভিৰ কৰিছে আমি ভিতৰৰ পৰিৱেশ যিহেতু দেখুৱালে বা বাহিৰৰ পৰিৱেশ আপোনালোকক অকণমান দেখুৱাবলৈ যত্ন কৰিম দেখিছে আপোনালোকে কেনেকুৱা দীঘল এটা শাৰী এই শাৰীত তেওঁলোকে আহিছে ভক্তগণ আহিছে তেওঁলোকে আহি এইদৰে পূজা অৰ্চনাৰ বাবে আহিছে অকণমান কথা পাতিবলৈ যত্ন কৰিম আপুনি ক'ৰ পৰা মই উজান বজাৰৰ পৰা যিহেতু ওচৰৰ এটা সুন্দৰ মন্দিৰ প্ৰায় অহা হৈ হয় আজিৰ পৰা গণেশ চতুৰ্থী পূজাসমূহ আৰম্ভ হয় ধন্যবাদ জনাইছোঁ আৰু এইদৰে আমি দেখুৱাই আছোঁ পৰিৱেশ আৰু এগৰাকী লোকৰ সৈতে কথা পাতিম আপোনাৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিছোঁ আপোনাৰ ঘৰ মোৰ ফটাশিল আমবাৰী হয় সুন্দৰ পৰিৱেশ এটা বিৰাজ কৰিছে হয় আজি যিহেতুকে গণেশ চতুৰ্থী চবৰে মংগল তাৰ কাৰণে হয় আশীৰ্বাদ ল'ব আহিছোঁ মনোজ আপুনি লাইনত থাকিব আপুনি পৰিৱেশটো দেখুৱাই থাকক আমি কিন্তু এই মুহূৰ্তত আমাৰ আনগৰাকী সতীৰ্থ নিৰঞ্জনৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ মনোজ আপুনি দৃশ্যাংশ দেখুৱাই থাকক আপোনাৰ দৃশ্যাংশসমূহ আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ অসমৰ জনতাক এইবাৰ আমি আমাৰ সতীৰ্থ নিৰঞ্জনৰ সৈতে সংযুক্ত হৈছোঁ নিৰঞ্জনৰ কাষলৈ যাবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু গণেশ মন্দিৰসমূহত যিহেতু পুৱাৰে পৰা ভক্তৰ ভিৰ নিৰঞ্জন আপোনাৰ কাষলৈ আহিছোঁ মনোজে পৰিৱেশ দেখুৱাই আছে লতাশিলৰ আপুনি বৰ্তমান ক'ত উপস্থিত আছে আৰু তাৰ পৰিৱেশ কেনেকুৱা আপোনাৰ জৰিয়তে অসমৰ জনতাকো দেখুৱাব বিচাৰিছোঁ নিৰঞ্জন হয় নিশ্চয়কৈ সুমন্ত এক ভাল লগা ক্ষণ আৰু পবিত্ৰ দিন বুলি ক'ব লাগিব পোনপ্ৰথমে মই জনাইছোঁ টেলিভিশ্যনৰ দৰ্শকসকলক যিহেতু আজি গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থীৰ এই বিশেষ দিনটোত ইতিমধ্যে মহানগৰী গণেশ মন্দিৰ গণেশ প্ৰাংগণত ইতিমধ্যে ভক্তৰ লানি নিচিকা হাৰ হৈছে সোঁত বহিছে আৰু পোনে পোনে দৃশ্যাংশ যদি দিছে দেখাই সমগ্ৰ পৰিৱেশ পোনপটীয়াভাৱে আমি দেখাবলৈ চেষ্টা কৰিম টেলিভিশ্যনৰ দৰ্শকসকলক জনাইছোঁ যিহেতু আজি গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থীৰ এই পবিত্ৰ ক্ষণটোত ইতিমধ্যে মহানগৰী গণেশ মন্দিৰৰ যি আচলতে গণেশ পূজা ইতিমধ্যে ভক্তৰ লানি সোঁত বৈছে ধূপ দীপ নৈবদ্য লৈ ভক্তৰে হাতত আচলতে ধূপ দীপ নৈবদ্য লৈ এইদৰে আচলতে শাৰী পাতিছে লাইন শাৰী পাতিছে হাজাৰতকৈ ইতিমধ্যে প্ৰাংগণৰ ভিতৰত ইতিমধ্যে ভক্তৰ লালি নিচিকা হাৰ দেখা গৈছে পুৱাৰে পৰা আমি ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ কৰি আছোঁ আৰু পোনপটীয়াভাৱে পুনৰ টেলিভিশ্যনৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ এই দৃশ্যাংশ হ'ল গণেশগুৰি মাজমজিয়া যি আচলতে গণেশ মন্দিৰ প্ৰাংগণৰ পৰা যিহেতু গণেশ মন্দিৰ প্ৰাংগণৰ এইবাৰ 50 বছৰীয়া সোণালী জয়ন্তী বৰ্ষ আৰু সোণালী জয়ন্তী বৰ্ষত ইতিমধ্যে সজাই পৰাই তোলা হৈছে এইদৰে পূজা মণ্ডপ আৰু যিহেতু গণেশ চতুৰ্থীৰ পবিত্ৰক্ষণত ইতিমধ্যে গণেশ মূৰ্তিৰ যি আচলতে কাৰিকৰী ব্যৱস্থা স্থাপন কৰা হৈছে ধূপ দীপ নৈবদ্য লৈ স্থাপন কৰা হৈছে আৰু কিছু সময় পূৰ্বে ইতিমধ্যে দেখা গৈছিলে যে জাক জমকীয়াভাৱে যি আচলতে নিয়ম কানুন কৰাৰ পিছতে এই ভক্তৰ সোঁত বহিছে আৰু এনেধৰণে দেখা গৈছে পুৱাৰে পৰা আচলতে এই যি আচলতে গণেশ চতুৰ্থীৰ এই বিশেষ দিনটোত আচলতে গণেশ বাবাৰ আশীষ আচলতে ক্ষীৰত লৈ আচলতে ৰাইজসকল ওলাই আহিছে জনতা ওলাই আহিছে কাৰণ এটাই যিহেতু আজি পবিত্ৰ এটা ক্ষণ যিহেতু প্ৰথম পূজা আচলতে গণেশ পূজাই প্ৰথম ধৰালৈ নামি আহে গণেশ চতুৰ্থীৰ এই পবিত্ৰ ক্ষণটোত ইতিমধ্যে মই পুনৰ মোৰ সতীৰ্থ যদি ইদিছে দেখাই যে সমগ্ৰ পৰিৱেশ দেখিছে এয়া প্ৰাংগণৰ ভিতৰৰ দৃশ্য এই প্ৰাংগণৰ ভিতৰত ইতিমধ্যে হাজাৰ হাজাৰ ভক্তৰ লানি নিচিকা সোঁত বহিছে কিয়নো যিহেতু আজি এই পবিত্ৰ ক্ষণত ইতিমধ্যে পুৱাৰে পৰা দেখা গৈছে বিভিন্ন ঠাইৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে ভক্তৰ উপস্থিত হৈছে আমি কিছু কিছু কথা আমি পোনপটীয়াভাৱে দৰ্শকৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে মই ইয়াৰ পৰা দিছপুৰৰ পৰা সকলোকে গণেশ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে পূজা কৰিবলৈ আহিছোঁ প্ৰতি বছৰে বুলি ক'ব পাৰি ওচৰতে যিহেতু থাকোঁ
ধন্যবাদ জনাইছোঁ আৰু এইদৰে দেখা গৈছে আচলতে হাতত ধূপ দীপ নৈবদ্য লৈ আৰু এইদৰে পুনৰবাৰ জনাইছোঁ আৰু যদি ইদৃশ্যে সমগ্ৰ দৃশ্য দেখায় পোনপটীয়াভাৱে যদি মণ্ডপৰ দৃশ্যাংশ দেখায় এইদৰে সজাই পৰাই তোলা হৈছে আজি গণেশ চতুৰ্থীৰ এই বিশেষ দিনটোত আচলতে গণেশ চতুৰ্থীৰ যি আচলতে গণেশ বাবাৰ যি আচলতে মূৰ্তি আৰু মূৰ্তিত এনেদৰে দেখা গৈছে ধূপ দীপ নৈবদ্য লৈ ভক্তৰ ইতিমধ্যে শাৰী পাতিছে আৰু ভক্তৰ যি আচলতে আশীষ মনৰ আশীষ আচলতে তেওঁলোকে আচলতে বাবাৰ ওচৰত বিচাৰি আচলতে পুৱাৰে পৰা দেখা গৈছে এইদৰে আশীষ দৃশ্যাংশ দেখা যায় পোনপটীয়াভাৱে মই টেলিভিশ্যনৰ দৰ্শকসকলক দেখাইছোঁ আচলতে প্ৰতি বছৰৰ দৰে যি আচলতে দেশজুৰি আচলতে পালন কৰা হয় গণেশ চতুৰ্থী আৰু ৰাজ্যজুৰিও পালন কৰা হৈছে গণেশ চতুৰ্থীৰ এই বিশেষ দিনটো আৰু গণেশ চতুৰ্থীৰ এই পবিত্ৰ ক্ষণত এই পবিত্ৰ ভাল লগা দিনটোত ইতিমধ্যে কিছু কিছু কথা আমি পোনপটীয়াভাৱে দৰ্শকক পাতে বাইদেউ ক'ৰ পৰা আহিছে মই হাতীগাঁও বৰ ভাল লাগিছে ৰাজ্যবাসীক কৈছোঁ গণেশ বাবাৰ এই যি এইবিলাক কৰি আছে গোটেইখিনি অপায় অমংগল চলি আছে এইবিলাক যাতে নাশ হয় ইমান ধুনীয়াকৈ ইমান পূজা ভাগ কৰিছে ইমান ভাল লাগিছে মানে ৰাতিপুৱাৰ পৰা এইটো গণেশ বাবাৰে মানে পূজা ভাগ কৰিম বুলিয়ে আহিছোঁ সেইটো চবকে ভালে মই বিৰুবাৰীৰ পৰা আহিছোঁ ভাল লাগিছে আজি বহুত ভাল লাগিছে প্ৰতি বছৰে আহোঁ আমি মঞ্চটো বহুত ধুনীয়াকৈ আজি পৰিপাটিকৈ হেৰি কৰাৰ কাৰণে আৰু ভাল লাগিছে আমাৰ এনেকুৱা লাগিছে যেন পূৰা তাৰমানে ভগৱানৰ কামনা আমি পাই যাওঁ আৰু সেনেকুৱা লাগিছে সকলোৱে ভালে কৰিলে থাকক আৰু এনেদৰে আচলতে দেখা গৈছে ভক্তৰ ভিৰ হাতত ধূপ দীপ নৈবদ্য লৈ বাইদেউ ক'ৰ পৰা আহিছে सिलचर से आई हूँ अच्छा लग रहा है बहुत अच्छा लग रहा है नहीं फर्स्ट टाइम ही आई हूँ मैं एक्चुअली दूसरे काम से आई थी एक्सपेक्ट नहीं किया था कि मतलब यहाँ आके दर्शन हो जाएगा बोल के तो काफ़ी अच्छा लग रहा है দেখা গৈছে আচলতে বাহিৰৰ পৰাও দেখা গৈছে মহানগৰীৰ বাহিৰৰ পৰা শুনা নাই মই গুৱাহাটীৰে হয় ইয়াৰ পৰা ভেটাপাৰা আজি ভগৱানক দৰ্শন কৰি খুব ভাল লাগিছে এটা খুব পবিত্ৰ এটা মানে এটা পৰিৱেশ হৈছে ইয়াতে চ' থেংক ইউ নিশ্চিতভাৱে ক'ব লাগিব শ্ৰীমন্ত এয়া দেখাইছোঁ পোনপটীয়াভাৱে দেখাইছোঁ এই দৃশ্যাংশ যদি আপুনি চাই দেখিছে ইয়াতে হাজাৰতকৈ অধিক আচলতে ভক্তৰ শাৰী দেখা গৈছে আৰু হাতত ধূপ দীপ নৈবদ্য লৈ এইদৰে আচলতে ওলাই আহিছে পোনপটীয়াভাৱে আমি কিছু কিছু কথাও পাতিবলৈ চেষ্টা কৰিম দাদা ক'ৰ পৰা আহিছে ভালে লাগিছে গণেশ পূজাটো আৰম্ভণি আৰু ঠিক ভালে লাগিছে গণেশগুৰি হেঙেৰাবাৰী পূৰ্বাঞ্চল নগৰ ভাল লাগিছে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু ভক্তৰ এইদৰে দেখা গৈছে কণমানিৰ পৰা বয়োজ্যেষ্ঠজনলৈকে আচলতে ছাত্ৰ ছাত্ৰীসকলো আহিছে যিহেতু বিদ্যালয়সমূহ আজি খোলা আছে তাৰপিছতো বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল আহিছে কিয়নো বিদ্যালয়লৈ যোৱা আগৰ প্ৰাংমূৰ্তিটো গণেশ বাবাৰ এক আশীষ লওঁ বুলি আচলতে ধূপ দীপ নৈবদ্য লৈ এইদৰে পুৱাৰে পৰা দেখা গৈছে ভক্তৰ লানি চিকাহঁতৰ কিছু কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা ক'ৰ পৰা আহিছে মই ইয়াৰে গুৱাহাটী একো এনেকুৱা নাই গণেশ বাবাই সকলোৰে ভাল কৰক হয় প্ৰতি বছৰে মই নৰ্থ গুৱাহাটীৰ পৰা আহিছোঁ ভাল লাগিছে ভগৱানে আহোঁ ভগৱানে চবকে ভালে ৰাখক কিছু কিছু দৃশ্যাংশ আমি দেখাবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থ যদি ইদিছে দেখায় বাহিৰৰ দৃশ্যাংশ দেখাম কিয়নো হাজাৰ হাজাৰ ধূপ চাকি ধূপ দীপ নৈবদ্য লৈ আচলতে এইদৰে পূজা অৰ্চনা আজি এই পবিত্ৰ ক্ষণটোত আচলতে নামি পৰিছে ভক্তৰ আচলতে দেখা গৈছে এই পুৱাৰে পৰা আচলতে যি এই প্ৰাংগণৰ ভিতৰত এই প্ৰাংগণৰ বাহিৰতো আমি দেখা গৈছোঁ কিছু দৃশ্যাংশ টেলিভিশ্যনৰ দৰ্শকসকলে দেখাবলৈ চেষ্টা কৰিছোঁ শ্ৰীমন্ত পোনপটীয়াভাৱে কাৰণ কিয়নো আজি এই পবিত্ৰ ক্ষণৰ প্ৰথম ধৰালৈ নামি আহিছে আচলতে হিন্দু শাস্ত্ৰৰ মতে আচলতে দেৱ দেৱতাৰ যি পূজা অৰ্চনা আৰু এই পূজা অৰ্চনাৰ পিছত আচলতে প্ৰথম পূজা আচলতে গণেশক আচলতে কৰা হয় আৰু গণেশ পূজাৰ পৰা আৰম্ভ হয় শাৰদীয় যি আচলতে শেৱালি সুগন্ধৰ পৰা ধৰি মা দুৰ্গা উৎসৱলৈকে আৰু প্ৰথম এই আজি পূজাৰ প্ৰাকখনত ইতিমধ্যে ভক্তৰ শাৰী লানি নিচিকা শাৰী আৰু অকল প্ৰান্তৰ গুৱাহাটী মহানগৰী বুলি নহয় গুৱাহাটী মহানগৰীৰ পৰা বাহিৰৰ পৰাও দেখা গৈছে ভক্তৰ লানি নিচিকা কোৰ আমি কিছু কিছু কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে মই ইয়াৰে বৰ্তমান পূজাৰ ভাল লাগিছে আজিৰ পৰা পূজা ষ্টাৰ্ট হৈছে আৰু গতিকে প্ৰথম পূজা সদায় গণেশ পূজাকে কৰা গণেশজী আৰু সেইবাবে আজি আহিছোঁ সকলোকে পূজাৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আগতীয়াকৈ আৰু সকলোৱে চবৰে মংগল কৰক মই সেইটোৱে বিচাৰোঁ সকলোৰে মনৰ আশা পূৰ্ণ সেইটোৱে বিচাৰোঁ আৰু এয়া আছিলে ভক্তৰ কিছু মন্তব্য আৰু পোনপটীয়াভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু দেখা গৈছে ভক্তৰ বাইদেউ ক'ৰ পৰা আহিছে गोरखवेली हाँ बहुत अच्छा लग रहा है यहाँ पे आके हाँ जी
দেখা গৈছে পোনপটীয়াভাৱে দৃশ্যাংশ দেখাইছোঁ এই বাহিৰৰ দৃশ্যাংশ আমি কিছু কিছু দেখাবলৈ চেষ্টা কৰিলোঁ পোনপটীয়াভাৱে যদি দেখাই টেলিভিশ্যনৰ দৰ্শকসকলে দেখিব পুৱাৰে 5 বজাৰ পৰা এই দীঘলীয়া যি আচলতে এনেদৰে দেখা গৈছে ব্যতিক্ৰমী ৰূপত আচলতে দেশজুৰি যি পালন কৰা হয় গণেশ চতুৰ্থী আৰু ৰাজ্যজুৰিও আচলতে ব্যতিক্ৰম নহয় ৰাজ্যজুৰিও আচলতে ব্যাপকভাৱে পালন কৰা হৈছে গণেশ চতুৰ্থীৰ এই বিশেষ দিনটো আৰু যিহেতু আজি গণেশ মন্দিৰৰ আচলতে 50 বছৰীয়া সোণালী জয়ন্তী বৰ্ষ আৰু এই সোণালী জয়ন্তী বৰ্ষত ইতিমধ্যে উলহ মালহ কাৰ্যসূচীৰে পালন কৰা হৈছে গণেশ চতুৰ্থী পুৱাৰে পৰা দেখাইছোঁ আৰু পুৱাৰে পৰা এই দৃশ্যাংশ আমি যদি পোনে আমি দেখাবলৈ চেষ্টা কৰিছোঁ টেলিভিশ্যনৰ দৰ্শকসকলক পোনে আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম দৰ্শকৰ মন্তব্য ভক্তৰ মন্তব্য আমি জানিবলৈ চেষ্টা কৰিম দাদা ক'ৰ পৰা আহিছে গুৱাহাটীৰ পৰা যোৰহাটৰ পৰা কি ক'ব আজি ভাল লগা দিনটো গণেশ চতুৰ্থী বহুত ভাল লাগিছে আহি কেনে নেক্সট বাৰো আহিছিলোঁ অঁ ভাল লাগিছে বহুত ভাল লাগিছে মানুহ ভিৰ হৈছে হয় মিঠাই আনিছোঁ এয়া ফুল হয় মই লখিমপুৰ ভাল লাগিছে মই প্ৰথম আহিছোঁ তাৰমানে ইয়াত দেউতা মানে মেডিকেলত আছে তাৰ উপৰি তাৰমানে সেৱা কৰিম বুলি তাৰমানে আহিলোঁ নিশ্চিতভাৱে আৰু এনেদৰে দেখা গৈছে কোনোৱে হয়তো গৃহস্থৰ মংগলাৰ্থে আচলতে তেওঁৰ আত্মীয় কুটুমৰ আচলতে যি সুস্বাস্থ্য কামনাৰ সৈতে আহিছে কোনোৱে হয়তো মনোবাঞ্ছা পূৰ্ণ হয়তো এইদৰে আচলতে দেখা গৈছে পুৱাৰে পৰা ভক্তৰ এক সোঁত বৈছে লানি নিচিকা বুলি ক'ব লাগিব শ্ৰীমন্ত আৰু পোনপটীয়াভাৱে দৃশ্যাংশ যদি দেখাই দিছে এই দৃশ্যাংশ মই পোনে জনাইছোঁ এই গুৱাহাটী মহানগৰী মাজবজাৰ যি আচলতে গণেশ মন্দিৰ প্ৰাংগণ আৰু গণেশ মন্দিৰ প্ৰাংগণত 50 বছৰীয়া যি সোণালী জয়ন্তী বৰ্ষত এইদৰে উলহ মালহ কাৰ্যসূচীৰে পালন কৰা হৈছে গণেশ চতুৰ্থীৰ এই বিশেষ দিনটো আৰু কিছু কথা দৰ্শক আছে কিছু কথা বাইদেউ ক'ৰ পৰা আহিছে মই আপোনাৰ বিক্ৰমপুৰৰ পৰা নাই আহি বছৰে আহোঁ বহুত ভাল লাগিছে বহুত ধুনীয়া লাগিছে মানে ভগৱান যাতে বছৰে আমাক মাতি থাকক আহি থাকোঁ আমি আমাৰ মানে ভগৱানে চাওক ভালকৈ আমাক সেনেকৈ আৰু আমি ভাল পাম আৰু বহুত ভাল লাগিছে গণেশগুৰিৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে ভেটাপুৰাৰ পৰা ভাল লাগিছে বাইদেউ ভাল লাগিছে হয় আজি গণেশ চতুৰ্থী সকলোকে শুভকামনা জনাইছোঁ সকলোৱে ভাল হওক মংগল হওক দেখা গৈছে সকলোৰে মংগলাৰ্থে আচলতে ওলাই আহিছে কিছু মই পোনে জনাবলৈ চেষ্টা কৰিছোঁ শ্ৰীমন্ত আৰু এইদৰে দেখা গৈছে পোনপটীয়াভাৱে কিছু আমি দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ এয়া পুনৰবাৰ জনাইছোঁ গুৱাহাটী মাজমজিয়াৰ পৰা গুৱাহাটী গণেশ মন্দিৰ প্ৰাংগণৰ পৰা যি আচলতে গণেশ চতুৰ্থী এইদৰে দেখা গৈছে ভক্তৰ ভিৰ আৰু এইদৰে পুৱাৰে পৰা দৃশ্যাংশ আমি পোনপটীয়াভাৱে দেখাইছোঁ ধূপ দীপ নৈবদ্য লৈ এইদৰে দেখা গৈছে ভক্তৰ এক লানি নিচিকা খুঁত আৰু পুৱাৰে পৰা আমি দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে আৰক্ষী নিৰঞ্জন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি গণেশগুৰি আৰু লতাশিলৰ পৰা একেলগে আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ আৰু এইদৰে পুৱাৰে পৰা আচলতে ভক্তৰ লানি নিচিকা সোঁত দেখিবলৈ পোৱা গৈছে গণেশ মন্দিৰসমূহত আৰু সিদ্ধি বিনায়কৰ শ্ৰীচৰণত পূজা অৰ্চনা ধূপ দীপ নৈবদ্য আগবঢ়াইছে সকলোৱে আৰু আজি গণেশ চতুৰ্থীৰ দিনটোৰ পৰা আচলতে শাৰদীয় দুৰ্গোৎসৱৰ যি অনুভৱ সেই অনুভৱ পুনৰবাৰ পোহৰলৈ আহিছে আৰু আজিৰ দিনটোৰ পৰা সকলো আচলতে মা দুৰ্গাৰ দুৰ্গোৎসৱলৈ সকলোৱে এইদৰে সাজু হোৱা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত পোনে আপোনালোকক নলবাৰীলৈ লৈ যাব বিচাৰিছোঁ নলবাৰীৰ পৰিৱেশ আমি চাব বিচাৰিছোঁ সংযুক্ত হৈছোঁ আমাৰ নলবাৰীৰ ব্যুৰ চন্দন শৰ্মাৰ সৈতে চন্দন আপোনাৰ কাষলৈ আহিছোঁ গুৱাহাটী বা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰিৱেশ দেখুৱাইছোঁ কিন্তু নলবাৰীত গণেশ চতুৰ্থীৰ দিনটোত কেনে পৰিৱেশ সেয়া আপোনাৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ চন্দন হয় সুমন্ত যেহেতু আজি গণেশ চতুৰ্থী আৰু এই গণেশ চতুৰ্থীৰ দিনটোত দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ পৰা ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ যে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা যি গণেশ মন্দিৰত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু সহযোগী বঞ্জিতে এই মুহূৰ্তত দেখাইছে ৰাতিপুৱাৰ পৰা এনেধৰণে ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে যি সিদ্ধি ৰাতি যি গণেশৰ ওচৰত আহি এনেধৰণে আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে ধূপ নৈবদ্য চাকিৰে এনেধৰণে ভক্তসকলে নিজৰ মনোবাঞ্ছা পূৰণাৰ্থে তেওঁলোকে সেৱা আগবঢ়াইছে তেওঁলোকে নৈবদ্য আগবঢ়াইছে ধূপ এনেধৰণে তেওঁলোকে আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত উদ্যোক্তা সমিতি পোনপ্ৰথমে উদ্যোক্তা সমিতিৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ পৰা ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে কি ক'ব যিহেতু গণেশ চতুৰ্থীৰ আজিৰ দিনটোত ভক্তৰ কেনেকুৱা সময় হয় নমস্কাৰ আজি গণেশ চতুৰ্থী আজি এই গণেশ চতুৰ্থীৰ পবিত্ৰ দিনত ইয়াত ভক্তৰ যথেষ্ট ভিৰ হয়
আৰু সকলোৰে তাৰমানে এটা মনত আশা লৈ বছৰৰ মূৰত আহি গণেশ প্ৰভুৰ শ্ৰীচৰণত সেৱা জনায়। আমি প্ৰত্যেকেই জানো যে আমাৰ সিদ্ধিদাতা বাবা আজিৰ এই জন্মদিন বুলি আমাৰ ইয়াত অসমতে নহয় গোটেই ভাৰতবৰ্ষ আৰু বিদেশতো এই উৎসৱটো খুব ধুমধামেৰে আধ্যাত্মিক দিশতে খুব চলে। গতিকে মই বিশেষ নকওঁ যাতে সমস্ত ভক্তই আহি পূজা অৰ্চনা কৰি যাতে মই এটা অনুৰোধ যাতে সমস্ত ভক্তই আহি শৃংখলাবদ্ধভাৱে ইয়াৰ পৰা মিঠা ভোগ গ্ৰহণ কৰি যায়। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে ক'ব লাগিব আজি যিহেতু গণেশ চতুৰ্থী গণেশ সিদ্ধিদাতাৰ জন্মদিন আৰু এই জন্মদিনটোতে এনেধৰণে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ পৰা ভিৰ দেখিবলৈ পোৱা গৈছে। ভক্ত আছে কি ক'ব? বিশ্বকে গণেশ চতুৰ্থী পৰিৱেশত আজি এই গণেশ মন্দিৰ প্ৰাংগণত আমিও ভক্ত হিচাপে ইয়াত উপস্থিত হৈছোঁ। আমি প্ৰভু গণেশৰ ওচৰত আমিও সেৱা জনাইছোঁ যাতে তেখেতে আমাৰ পৰিয়ালৰ লগতে প্ৰতিজন ভাৰতবৰ্ষীয় প্ৰতিজন পৰিয়ালকে যাতে সদায় সুখ শান্তি সমৃদ্ধি কৰি ৰাখে আৰু প্ৰতিজনৰে যাতে বাধা বিঘ্নিবিলাক বিনাশ হয় তাৰে কাৰণে আমি প্ৰভুৰ ওচৰত আমি সেৱা প্ৰাৰ্থনা জনাইছোঁ। আৰু এই পৰিৱেশত আহি গণেশ মন্দিৰৰ যি পৰিৱেশ অতি স্বচ্ছতা ৰাখি ইয়াত এই গণেশ পূজা উদযাপন কৰা হৈছে। মই পৰিচালনা সমিতিখনকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যে অতি সুন্দৰভাৱে অতি আধ্যাত্মিক পৰিৱেশেৰে যি এই গণেশ পূজা ইয়াত উদযাপন কৰিছে আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু সমগ্ৰ নলবাৰীবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীক সমগ্ৰ বিশ্বক আমি গণেশ চতুৰ্দশীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। সকলোৰে কুশল মংগল কামনা কৰি এনেধৰণে যি বন্তি প্ৰজ্বলন কৰা হৈছে যি গণেশ সিদ্ধিদাতা গণেশৰ ওচৰত এনেধৰণে ধূপ নৈবেদ্য চাকিৰে এনেধৰণে নিজৰ যি মনোবাঞ্ছা পূৰণৰ বাবে এনেধৰণে সেৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। এই মুহূৰ্তত বাইদেউ এগৰাকী আছে, বাইদেউৰ পৰা মন্তব্য ল'ব বিচাৰিম। ক'ৰ পৰা আহিছে? মই চক বজাৰৰ পৰা। আজি গণেশৰ ওচৰত আহিছে, গণেশ বাবাৰ ওচৰত কি লৈ? মই তেওঁৰ ওচৰত প্ৰণাম জনাব আহিছোঁ যে বছৰক গ'লে যাতে আমাৰ সকলোৰে যাতে ঘৰৰ পৰিয়াল লগতে ৰাইজৰো যাতে সুমংগল হয় তেওঁৰ আশীৰ্বাদ বিচাৰি আমি তেখেতৰ ওচৰলৈ আহিছোঁ। জনাইছোঁ এনেধৰণে সহযোগী বনজিত দেখুৱাইছে ৰাতিপুৱাৰ পৰা যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা যি গণেশ মন্দিৰ এই গণেশ মন্দিৰত ৰাতিপুৱাৰ পৰা এনেধৰণে আজি গণেশ চতুৰ্থীৰ দিনটোত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। সুমন্ত। হয় চন্দন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নলবাৰীৰ পৰিৱেশটো আমাৰ সতীৰ্থ চন্দনৰ জৰিয়তে দেখুৱালোঁ। আৰু এইদৰে গণেশ চতুৰ্থীৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভক্তসকলে গণেশ মন্দিৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। সিদ্ধিবিনায়কৰ শ্ৰীচৰণত পূজা অৰ্চনাও সকলোৱে আগবঢ়োৱা পৰিলক্ষিত হৈছে। আৰু এইদৰে এতিয়া ক্ৰমাৎ সুত বাঢ়িছে গণেশ মন্দিৰসমূহত ভক্তৰ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।